নলবাৰী জিলাৰ জাগাৰা সত্ৰ চুবুৰীৰ সনাতন দাসদাবৰ শিক্ষকগৰাকী দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ বৰ্তমান আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে। উল্লেখযোগ্য যে বিষ্ণুজ্যোতি এম ই স্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে অবৈতনিকভাৱে 1981 চনৰ পৰা সেৱা আগবঢ়াই অহা শিক্ষকজনে 1989 চনত বিদ্যালয়খনৰ প্ৰাদেশিকৃত হোৱাত 1100 টকা দৰমহা লাভ কৰিছিল যদিও 2014 চনত অৱসৰ গ্ৰহণ কৰা শিক্ষকজন বৰ্তমান তীব্ৰ আৰ্থিক সংকটত ভুগিছে। মোৰ নাম শ্ৰী সনাতন দাস। মই জাগাৰাৰে বিষ্ণুজ্যোতি এম ই স্কুলত মই তাতে হেৰিমান কাম কৰিছোঁ। মই চৰকাৰীভাৱে 26 বছৰ আৰু বেচৰকাৰীভাৱে আৰু 7-8 বছৰ কাম কৰিছোঁ। মই ষ্ট্ৰক হৈছিল, এই ষ্ট্ৰক বেমাৰতে মই ভুগি আছোঁ এতিয়া। প্ৰথম দৰমহাটো আমাৰ বেছি নাছিল। আমি প্ৰথম দৰমহা পাইছোঁ আমি 1100 টকা। তাৰপিছত আপোনাৰ জীৱন সম্পৰ্কে অলপ জনাব। কি কামত জড়িত? মই সমাজৰ বিভিন্ন কামত জড়িত আছিলোঁ। মই জাগাৰা যুৱ সংঘৰ বৰ্তমান প্ৰেছিডেণ্ট আৰু জাগাৰা যুৱ সংঘৰ এজন খেলুৱৈ হৈছিলোঁ। আৰু মই ফুটবল খেলিছিলোঁ। মই নলবাৰী কলেজ টিমৰো ফুটবলৰ টিমত ছিট পাইছিলোঁ। আৰু মই জাগাৰাৰ বিভিন্ন অনুষ্ঠানত মই বৰ্তমান জড়িত হৈ আছিলোঁ। আৰু এতিয়া মই জাগাৰা হাইস্কুলৰ মেনেজিং কমিটিত কেইবাবাৰো আছোঁ। জাগাৰা কলেজৰ ছিনিয়ৰত মই আৰম্ভণিৰ পৰা সদস্য হৈছিলোঁ মেনেজিং কমিটিৰ গভৰ্ণিং বডিত। আৰু জুনিয়ৰতো মই এবাৰ প্ৰেছিডেণ্ট হৈছিলোঁ। এতিয়া আপোনাৰ কেনেকুৱা সমস্যা হৈছে? মোৰ সমস্যা মানে এতিয়া বৰ্তমানতো আৰ্থিক সমস্যাটো থাকিবই দিয়কচোন। আৰ্থিক সমস্যা থাকিবই। গতিকে এতিয়া পেঞ্চনৰ টকাৰে পেঞ্চনটো অসুবিধাটো পাইছোঁৱেই দিয়কচোন। কিন্তু আমি তাৰ মাজতে চলি আছোঁ, কিবাকৈ চলি আছোঁ। শ্ৰী সনাতন দাস তেখেতে বহুত বছৰ ভুগিলে প্ৰেছাৰ ষ্ট্ৰকত বহুত বছৰ ভুগিলে। অসুবিধা হৈছে চলাটো অসুবিধা হৈছে। তেখেতৰ দৰমহা পইচা নাতে, আমাক পেঞ্চন পইচা দি নাতে। এতিয়া হাতৰ ঔষধ আনিব লাগে, মই খাব লাগে বা ল'ৰাটো দিব লাগে। মোৰো অসুখ হৈ আছে। ল'ৰাৰ অসুখ হোৱা নাই, মোৰো অসুখ হৈছে। ল'ৰাটোৱে প্ৰাইভেট কাম কৰি দুটা ল'ৰা প্ৰাইভেট কাম কৰি আছে। অসুবিধা হৈছে, যথেষ্ট অসুবিধা হৈছে। নলবাৰীৰ পৰা ৰিংকু ৰায় চৌধুৰী প্ৰতিবেদন।